কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অসম আন্দোলনৰ কথা কোৱা নৈতিক অধিকাৰ আছেনে? এই প্ৰশ্নটো আজি এইকাৰণে মনলৈ আহিল, আমাৰ টিহুৰ এগৰাকী সাংবাদিক বন্ধুৱে তেওঁৰ ফেচবুক পেজত উল্লেখ কৰিছে, আজি হেনো চন্দ্ৰমোহন পাটোৱাৰীয়ে টিহুত অসম আন্দোলনৰ স্মৃতি সোঁৱৰণ কৰিছে। মানে এই সোঁৱৰণ কৰা বিষয়টোক লৈ তেওঁ দিয়া আপডেটটো দেখি এই কথাবোৰ মনলৈ আহিছে। চন্দ্ৰমোহন পাটোৱাৰী আচলতে কি? চন্দ্ৰমোহন পাটোৱাৰী অসম আন্দোলনৰ শ্বহীদসকলৰ কথা সোঁৱৰণ কৰাৰ নৈতিক অধিকাৰ আছেনে নাই? এই প্ৰশ্ন আজি এইকাৰণে সুধিছো, সুদীৰ্ঘ দিন ধৰি 85 চনৰ পৰা বিধায়ক মন্ত্ৰী হৈয়েই থাকিল। অসম আন্দোলনৰ শ্বহীদসকলৰ বাবে তেওঁ কি কৰিলে? অসম আৰু অসমীয়াৰ বাবে তেওঁ কি কৰিলে? এই কথাটো যদি সোধা হয়, উত্তৰ তেওঁ কি দিব? আৰু আমি আশা কৰিম তেওঁক ভাল পোৱা সকলে ইয়াৰ উত্তৰটো দিব, তেওঁ কি কৰিলে। কিমান লাজ লগাকৈ এওঁলোকে কেৱল ক্ষমতাৰ বাবে আঞ্চলিক দল এৰি গেৰুৱাত শৰণ ললে। অসম গণ পৰিষদৰ সভাপতিৰ দৰে মৰ্যাদাপূৰ্ণ দায়িত্বত থাকি পৰৱৰ্তী সময়ত মত সলাই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি মন্ত্ৰী হোৱা এই মানুহজনৰ জাতিৰ প্ৰতি দায়িত্ব কিমান? এই মানুহজনে কাখন কাৰ্যকৰী হোৱাৰ পিছত অসম আন্দোলনৰ কথা মনত কৰিছিল নে? এই মানুহজনে কা আন্দোলনৰ সময়ত এই যে আৰক্ষীয়ে গুলীয়াই 5জন যুৱকক মাৰিলে, সেইখিনি সময়ত অসম আন্দোলনৰ শ্বহীদৰ কথা সোঁৱৰণ কৰিছিল নে? এই মানুহজনে যেতিয়া APSCৰ পৰা অসমীয়া ভাষাৰ প্ৰশ্নকাকতখন উঠি গ'ল, সেইখিনি সময়ত অসম আন্দোলনৰ কথা সোঁৱৰণ কৰিছিল নে? তেওঁ মনত কৰিছিল নে কিয় হৈছিল অসম আন্দোলন? যিখিনি সময়ত অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰা হৈছিল, সেইখিনি সময়ত তেওঁ মনত কৰিছিল নে যে অসম আন্দোলন কিয় হৈছিল? অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ কাৰণে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই নিজে কি কৰিছে? এই কথাবোৰ তেওঁ ভাবেনে, মনত কৰেনে? অসমখনক লুটি-পুটি খাই জাতীয় আবেগক ব্যৱহাৰ কৰি এওঁলোকে কেৱল ক্ষমতা দখল কৰি আহিছে, তাত বাহিৰে একো কৰা নাই। তেওঁৰ ধৰ্মপুৰ সমষ্টি, আগৰ যিটো ধৰ্মপুৰ সমষ্টি, এই সমষ্টিত কি কৰিলে কওক? এখন উন্নতমানৰ চিকিৎসালয় আছেনে? কিবা ডাঙৰ উদ্যোগ আছেনে? তেওঁতো উদ্যোগ মন্ত্ৰীও আছিল। ৰাস্তা ঘাটবোৰৰ অৱস্থা কি? ধৰ্মপুৰ সমষ্টিত এনেকুৱা কি এটা প্ৰতিষ্ঠা কৰা হ'ল যিটো সমগ্ৰ অসমবাসীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু? এনেকুৱা কি এটা উদ্যোগ, কি এখন হস্পিটাল প্ৰতিষ্ঠা কৰিলে য'ৰ পৰা সেই বৃহত্তৰ অঞ্চলটোৰ হাজাৰ হাজাৰ লোক উপকৃত হৈছে? কওক পাৰে যদি। গতিকে আমাৰ স্পষ্ট কথা, এই ধৰণৰ বদমাছ, প্ৰবঞ্চক, প্ৰতাৰক, ধুৰন্ধৰ ৰাজনৈতিক নেতাসকলে অসম আন্দোলনৰ কথা কোৱাৰ নৈতিক অধিকাৰ নাই। এতিয়া তেওঁ টিহুমুখী হৈছে এটা স্বাৰ্থতে, টিহুত ইলেকশ্যন খেলিব লাগে। 26ত তেওঁ টিহুত ইলেকশ্যন খেলিব লাগে। আৰু সেইকাৰণে টিহুত এতিয়া যিয়ে মাতে, কাৰোবাৰ যদি তুলনি বিয়াও হয়, তেওঁ যদি খবৰ পায় তালৈকেও যাব। এওঁলোকৰ এই কাৰবাৰবোৰত ভুল যোৱাটো উচিত নহয়। আৰু সেইকাৰণে আমি অসমৰ সাধাৰণ জনতাক কওঁ, এওঁলোকৰ চলা সেই কথাত ভুল নাযাব। এওঁলোকৰ মিঠা মিঠা কথা শুনি এওঁলোকক বিশ্বাস নকৰিব। এই মানুহজনে ইমান দিন মন্ত্ৰী হ'ল, বিধায়ক হ'ল, আৰু মিটিঙত কি কয়? তেওঁ হেনো দুৰ্নীতি কৰা নাই, যাৰ বাবে নিজৰ বাবা মাইনাক এখন পাণ তামোলৰ দোকান দিব পৰাকৈও তেওঁ সামৰ্থ্য নহয়। ভাবক, বিশ্বাস কৰিব কোনোবাই? বিশ্বাস কৰে? টিহুক যে সমজিলাৰ নামত, সমজিলা প্ৰদানৰ নামত ইমান দিন বঞ্চিত কৰা হ'ল, চন্দ্ৰমোহন পাটোৱাৰীৰ ভূমিকা কি? এই যে টিহুত মহকুমা দাবীৰ বাবে আপোনাৰ শ্বহীদ হ'ল হিমাংশু তামুলী, তেওঁলোকৰ প্ৰতি কি দায়বদ্ধতা প্ৰকাশ কৰিছে? কিয় আজি প্ৰায় 40 বছৰে টিহুই মহকুমাৰ দাবী প্ৰথমতে, তাৰপিছত সমজিলাৰ কাৰণে আন্দোলন কৰি থাকিবলগীয়া হৈছে? এগৰাকী শক্তিশালী কেবিনেট মন্ত্ৰী হিচাপে তেওঁৰ ভূমিকা কি? এই কথাটো কিন্তু আলোচনা হোৱা উচিত, আলোচনা কৰিব লাগিব, আৰু ইয়াৰ উত্তৰো তেওঁ দিব লাগিব। আৰু চন্দ্ৰমোহন পাটোৱাৰীক এই কথাবোৰ এইকাৰণে সুধিব লাগিব, তেওঁ এনে দেখাত নিজৰ স্বাৰ্থত টিহুলৈ গৈ বিৰাট আপোন দেখুৱালে নহ'ব। মানে টিহুৰ মানুহখিনিক বুকুত সুমুৱাই লৈ হাতখন পিঠিত দিয়ে তেওঁ সাৰি যাব নোৱাৰে। তেওঁ উত্তৰ দিব লাগিব, কিয় টিহুক বঞ্চিত কৰা হ'ল ইমান দিন। গতিকে আমি অনাগত সময়ত বহুত কম, কেৱল আজি এটা কথাই ক'লো যে চন্দ্ৰমোহন পাটোৱাৰীৰ দৰে লোকসকলে অসম আন্দোলনৰ স্মৃতি সোঁৱৰণ কৰাৰ সামাজিকভাৱে নৈতিক অধিকাৰ নাই। সামাজিকভাৱে তেওঁলোকে অসম আন্দোলনৰ কথা সোঁৱৰণ কৰি কি বুজাব খুজিছে? সাধাৰণ মানুহক পুনৰ জাতিৰ নামত, জাতি হত্যাৰ নামত, নিজৰ অস্তিত্বৰ নামত ব্লেকমেইল কৰিব খুজিছে নেকি? এই কথাবোৰ কিন্তু মানুহে বুজিব লাগিব। অৱশ্যে এটা বুজা হৈছে, এতিয়া বুজা হৈছে। চন্দ্ৰমোহন পাটোৱাৰীৰ ছয়তানি মানুহে বুজা হৈছে।
চন্দ্ৰমোহন পাটোৱাৰীৰ বদমাচি মানুহে বুজা হৈছে চন্দ্ৰমোহন পাটোৱাৰী কিমান কৰ্মদক্ষ কিমান সৎ কিমান নিকা এই কথাবোৰ মানুহে বুজা হৈছে সেইকাৰণে আমি কৈছো চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আপুনি যিমানেই নাটক নকৰক এইবাৰ টিহু সমষ্টিৰ বেছিভাগ লোকে আপোনাক কোৱালি নলয় এই কাৰণে নলয় আপুনি অতীতত ধৰ্মপুৰত কি কৰি আহিলে সেয়াই যথেষ্ট গতিকে আমাৰ স্পষ্ট কথা চন্দ্ৰমোহন পাটোৱাৰীৰ দৰে এগৰাকী লোক নতুনকৈ মানে গঠন হোৱা টিহু সমষ্টিক প্ৰতিনিধিত্ব কৰিব পৰা যোগ্যতা সামৰ্থ্য নাই ধন্যবাদ জয় অসম।